নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অনলাইন হেল্প ভয়েস ইউটিউব চেনেল। বন্ধুসকল, কংকিতা বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈও কিয় আত্মহত্যা কৰিলে সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি এইটো ভিডিঅ'ত লাইক কৰা নাই তেতিয়াহ'লে প্লিজ এটা লাইক কৰক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আপোনাৰ মোবাইলত আগত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানসিক চাপ, আশানুৰূপ ফলাফল নোহোৱাৰ বাবেই এগৰাকী ছাত্ৰীয়ে ল'লে জীৱনৰ চৰম সিদ্ধান্ত। ছাত্ৰীগৰাকীৰ নাম কংকিতা বৰা। আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল কংকিতা বৰা। বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। সম্পূৰ্ণ ডিজিটেল মাধ্যমেৰে প্ৰথমবাৰৰ বাবে সেৱাই ঘোষণা কৰে এইবাৰৰ ফলাফল ঘোষণা কৰাৰ পাছতে যোৰহাটত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। কংকিতাৰ পিতৃৰ নাম ধীৰেন বৰা, যোৰহাট ধেনু চোচা হাইস্কুলৰ শিক্ষক। কিন্তু আশা কৰা মতে লেটাৰ মাৰ্ক নোপোৱাৰ বাবে ছাত্ৰীগৰাকীয়ে চৰম হতাশাত ভুগিছিল আৰু মানসিক চাপ সহিব নোৱাৰি এগৰাকী মেধাৱী ছাত্ৰীগৰাকীয়ে অৱশেষত নিজৰ জীৱন শেষ কৰি পেলালে। যোৰহাট বঙালপুখুৰী অঞ্চলৰ বাসিন্দা কংকিতাৰ আকস্মিক মৃত্যুৰ ঘটনাই সকলোকে সচকিত কৰি তুলিছে। ছাত্ৰীগৰাকীয়ে যোৰহাটৰ বাল্য ভৱনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। একাংশই এই ক্ষেত্ৰত ছাত্ৰীগৰাকীৰ অভিভাৱকৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰাৰ লগতে সন্দেহ কৰা হৈছে যে আপোনজনৰ পৰা পোৱা প্ৰত্যাশাৰ চাপৰ বাবেই চৰম হতাশাত ভুগিছিল নেকি ছাত্ৰীগৰাকীয়ে।